সালামুন আলাইকুম রাব্বি জিদনি ইলমান রাব্বিশ রাহলি সদরি ওয়াসিরলি আমরি ওয়াহলুল উকদাতাম মিল লিসানি ইয়াফকাহু কাউলি রাব্বি জিদনি ইলমান। আজি যিটো হিজৰতৰ চিৰিয়েল চলি আছে, চিৰিয়েল নম্বৰ 19, তাৰে আকৌ /3 লৈকে কোৱা হৈছে। তাৰমানে 19/1, 19/1, 19/2, 19/3 লৈকে কোৱা হৈছে। আজিটো হ'ব 19/4 হিজৰতৰ বিষয়ে। আৰু আজি ছাবজেক্ট মেটাৰটো হ'ব হিজৰত লিংক উইথ হজ। আৰু ইয়াৰ যিবিলাক আপোনাৰ ৰুটৰ মিনিংবিলাক আছিলে সেইটো আপোনাৰ 19/2ত মই কৈ আহিছোঁ। আগৰ কথাবোৰ ৰিপিট নকৰোঁ, এইবোৰ আমি একেলগে পিছত প্লেলিষ্টত দি দিম। চিৰিয়েলি এইখিনি আপুনি চাব লাগিব, তেতিয়াহে গোটেই কথাবোৰ বুজিব পাৰিব। আজি মই ৰিমাইণ্ডাৰ হিচাপে কৈছোঁ, তাৰমানে আগতে মই কি কৈ আহিছিলোঁ। 19/1ত মই আপোনাৰ মেটাফিজিকেল আৰু থিঅ'ফেনিৰ বিষয়ে মই কৈছিলোঁ। তাত কাটলৰ বিষয়ে কৈছিলোঁ, জিহাদৰ বিষয়ে কৈছিলোঁ, হিজৰতৰ বিষয়ে কৈছিলোঁ, মহম্মদৰ বিষয়ে কৈছিলোঁ, মাক্কা আৰু মদিনা কি তাৰ বিষয়ে মই অকণ টাচ কৰি গৈছিলোঁ। আৰু এইবোৰ কথা আপুনি ইয়াৰ যিটোৰ আগৰ 19/3ত চালে তাৰ কিছুমান মানে ৰিমাইণ্ডাৰ দিয়া আছে, আপুনি সেইটো চাই ল'ব। আৰু 19/2ত কৈছিলোঁ আপোনাৰ তাৰমানে হজ আৰু হিজৰতৰ ৰুটৰ বিষয়ে কিছু ডেছক্ৰাইব কৰিছিলোঁ। আৰু ইয়াত এটা কথা মই 19/2তে কৈছিলোঁ, হজ কিন্তু এবাৰেই। তাৰমানে কেনেকৈ এবাৰ হৈছে সেইটো আমি যিবিলাক সাধাৰণ প্ৰচেছত যিবোৰ এতিয়া হজ কৰিবলৈ গৈ আছে, তেওঁ বহুতবাৰ গৈছে, বাৰ গৈছে, সেইবিলাক হজ আল্লাই কোৱাই নাই। হজৰ যিটো ষ্টেটাছ পাই যাব নহয়, সি আৰু নামি আহিব নাই, সি হজৰ লেভেলতে থাকি যায়। আজি তাৰ ওপৰতে মই কিছুমান ইমান ইণ্টাৰেষ্টিং কথা ক'ম, নিশ্চয় আপোনালোকে চাব। মই কৈ আছোঁ, হজটো হৈছে এটা আল্টিমেট ষ্টেজ। আমি যিবিলাক হজ কৰি থাকোঁ সেইবিলাক আল্লাই কাবাত গৈ পেলাই, সেইটো মই আগতে কৈ আহিছিলোঁ, কাবাৰ পজিশ্যনটো কি, সেইবোৰ যিটো কৈছে সেইটো কাবা নহয়। এইটো ক'ত মেটাফিজিকেলত এই কথাবোৰ আছে। কথাবোৰ মই এতিয়া কওঁতে আপোনালোকে গম পাই যাব। এটা কথা, আপোনাৰ ধৰক মই আগতে হিজৰতৰ কথাটো বুজাওঁতে কৈছোঁ, আপুনি ষ্টেপ বাই ষ্টেপ যদি গৈ থাকে, তলৰ পৰা গৈ এটা আল্টিমেট, আপুনি ধৰি লওক এটা চাকৰিয়ে কৰিছে, কোম্পানী চাকৰিত কৰিছে, এটা আল্টিমেট ষ্টেজ পাবগৈ। সেই ষ্টেজটো আপুনি যেতিয়া পাবলৈ হ'ব, তেতিয়া আপোনাৰ এটা ঘোষণা পত্ৰ এখন আপোনাৰ চিফৰ পৰা পাব, চিফ অফ দ্য ষ্টেট। কোনটো ধৰি লওক মিনিষ্টাৰ, সেইটো বিভাগত যি মিনিষ্টাৰৰ পৰা বা এখন মানে ক'ব বা তোমাক কৰে, এইটো তলৰ প্ৰয়োজন নাই। তাৰমানে আল্টিমেট ওপৰৰ ষ্টেজটো যি হ'ব, তেওঁ এখন আপোনাৰ এটা ঘোষণা পত্ৰ দিব, যিটো সেইজনেহে দিব পাৰে, যি টপ লেভেলৰ যিটো বস্তু। এই যিটো ঘোষণা, সেই ঘোষণাটোকে আপোনাক আজান বুলি কোৱা হয়। এতিয়া আজান বুলি কওঁতে আমাৰ যিটো প্ৰচলিত, আপুনি নিজেই ধৰিব পাৰিছে কথাবিলাক যে চব ভুলকৈ চলি আছে। যিবোৰ আমাৰ মছজিদত আজান দিছে, 5 ওয়াক্তত যে আজান দি আছে, এই আজানটোতো তাৰ কথা বতৰাটো গণ্ডগোল আছে, সেই কথাত মই নাযাওঁ। কিন্তু মানে আপোনাৰ ধৰি লওক আজানৰ অৰ্থটো কি? আজান হৈছে ঘোষণা কৰি দিয়া, আহ্বান কৰা নাই। আমাৰ যিটো আজান কয় তাত আহ্বান কৰি থাকে, হায়াল আছালা, হায়াল ফাল, আহ্বান কৰি থাকে। আজানৰ অৰ্থটো কৈছে ঘোষণা কৰি দিয়া। এই যে 5 ওয়াক্ত নামাজৰ কাৰণে যে আজান দি থাকিব লাগে, এই কথাটো আপুনি কোৰাণত ক'তো বিচাৰি নাপায়। কিন্তু আজানৰ কথাটো আছে, তাৰ যিটো মিনিং সেইটোৱেই। তাৰমানে ঘোষণা,
হজৰ বাবে ঘোষণা কৰি দিয়া, আৰু সেই আজানটো কিন্তু আল্লাহে দিব, আল্লাহ আৰু তেওঁৰ বাণীয়ে দিব, তেওঁৰ ৰচুলে দিব। তাৰমানে কি, মেছেজ ইজ দ্য মেছেঞ্জাৰ, তেওঁ বেলেগে কোনো এইটো দিব নোৱাৰে। এইটো হ'ল আজানৰ কথা। এই ষ্টেজটো আপুনি পাব লাগিব। আপুনি যেতিয়া সেই হজৰ লেভেলটো আপুনি ঘোষণা পত্ৰ, তাৰমানে আল্লাই আপোনাক হুকুম কৰিব, আপোনাক ঘোষণা কৰিব তুমি হজৰ ষ্টেজটো পাই গৈছা। সেইটো ক'ত পাব? সেইটো আপোনাৰ অন্তৰৰ নফচত পাব। এইবিলাক চব মেটাফিজিকেল বস্তু। আপুনি চাওক, মেটাফিজিকেল মানে কেলৈ কৈ আছে আপোনালোকে ইয়াত বুজিব। ইয়াত মই যিকেইটা আয়াত, মই সূৰা তৌবাৰ কেইটামান আয়াত মই দেখুৱাম। তাত কৈছে মুশ্ৰিকসকলক য'তেই পোৱা ত'তেই কতল কৰিবা, সিহঁতক বন্দী কৰি থবা। তাৰপিছত তেওঁলোকক যদি তেওঁ তৌবা কৰে, আৰু যদি সালাত আৰু জাকাত যদি মানে এষ্টাব্লিছ কৰে, তেনেহ'লে তেওঁলোকক মুক্ত দিবা। এইটো কেনেকুৱা কথা? তুমি সিহঁতক কতল কৰি দিয়াৰ পিছত, হত্যা কৰি দিয়াৰ পিছত আকৌ তৌবাৰ কথা ক'ৰ পৰা আহিলে? এই কথাটো আমি আহিম। তাৰমানে ইয়াৰ মেইন ফাংচনটো হৈছে, আপুনি যেতিয়ালৈকে আপুনি শ্ৰিকমুক্ত নহয়, তাৰমানে যি শ্ৰিক কৰে তেওঁৱেই মুশ্ৰিক। আমাৰ যিমানবিলাক আছে নহয়, আপুনি ইমান ঠিকেই আনিছে। 2.177ত ইমানৰ গোটেই কথাবিলাক দিয়া আছে। আৰু সেইবিলাক কোনে মানিব পাৰে? যিটো মুত্তাকি ক'লে 100% মানে ইমানদাৰ। তেওঁ গাখীৰ যদি বিক্ৰী কৰে না, গাখীৰত এটোপাল পানীও নিমিলায়। সেইবিলাক কৰিলে আপুনি মুশ্ৰিক হৈ যাব। তাৰমানে ধৰি লওক, এটা ধৰক মানুহে মদ খোৱাৰ অভ্যাসটো আছে, বা দোকানত তেওঁ বিজনেছ কৰোঁতে টেক্সত অলপ ফাঁকি মৰা আছে, তেওঁ এইবিলাক কৰিছে। তাৰমানে কি, মই যদি সেইটো নকৰে নহয়, তেওঁটো লছ খাই যাব। আপুনি গোটেই দুনিয়াত চাওক, গোটেই ৱৰ্ল্ডত ডাঙৰ যিবিলাক ওপৰত এই উৰণি লৈ যে আপোনাৰ এইবোৰ যে লেকচাৰ দিয়ে, ভিডিঅ' বনাই কোটি তেওঁৰ তাৰমানে ছাবস্ক্ৰাইবাৰ আছে, কোটি টকা ইনকাম কৰে। তেওঁ নিজেও হয়তো গম পায়, কিন্তু তেওঁ যদি আপুনি হিজৰত কৰি দিয়ে, সেইবোৰ এৰি পেলাই যদি আল্লাহৰ পথত গুচি যায়, আল্লাহৰ পথত মানে এই ঘৰৰ পৰা মছজিদলৈ যোৱা এইটো পথ নহয়, ইয়াৰ পৰা গৈ আপুনি জেদ্দাত বা মক্কালৈ যোৱা নুবুজায়। আল্লাহৰ পথ সেইটো পথ নহয়। আপোনাৰ এইটো পথ যদি আল্লাহৰ কিতাবলৈ গুচি আহে, সেই যিবিলাক আপোনাৰ ডাঙৰ আপোনাৰ মৌলানা এইবিলাক কথা কৈ থাকে, তেওঁলোকে যদি এইটো এটা ডাঙৰ ইনকাম হৈ আছে, বা যিবিলাকে দোকানত ঘোটলা কৰি পেলাই তেওঁ যে বেপাৰ কৰি আছে, যিবিলাকে মদ খাই পেলাই মদ নাখালে মৰি যাম, বা যিবিলাকে ধৰি লওক আপোনাৰ বেপাৰ বাণিজ্য কৰিছে, তাত যদি তেওঁ অকণ ঠগাঠগি নকৰে, তেওঁ লাভ নহ'ব। তেওঁ ভাবে মই যদি এৰি দিওঁ না, মই দুখীয়া হৈ যাম। তেওঁ যদি সেই তাৰমানে হিজৰতৰ বস্তু ষ্টেজবিলাক তেনেকুৱা। এতিয়া আমাৰ মানুহবিলাক চব মুশ্ৰিক অৱস্থাত আছে। তেওঁলোকে তাৰমানে কিতাপৰ কোৰাণৰ বাহিৰৰ বস্তু আনিলেই আপুনি মুশ্ৰিক হৈ যাব। তাৰ ভিতৰত যদি আপুনি আমল কৰে, মই হজৰ কথাটো হজৰ কাৰণে মুশ্ৰিক ফ্ৰী হোৱাটো, তাৰমানে শ্ৰিক হোৱাটো অত্যন্ত জৰুৰী। মই কেইটামান আয়াত ল'ম আপোনাৰ সূৰা তৌবাৰ আপোনাৰ চেপ্টাৰ 9 ভাৰ্ছ আপোনাৰ 1 to 5লৈকে। ইয়াৰ কিছুমান সেইবোৰ আয়াতবোৰ আপুনি চাই ল'ব। সেইবোৰ মানে বহুত যদি কওঁতে টাইমো বহুত লাগি যাব। গতিকে তাৰ মই অলপ টাচ দি যাম। তাত মুশ্ৰিকৰ বিষয়ে কৈ আছে, কি কৈছে সেইবিলাক আপোনালোকে গম পাব। আৰু এই 1 to 5লৈকে কোৱাৰ আগতে আপোনাৰ সূৰা তৌবাৰ চেপ্টাৰ 9 ভাৰ্ছ 28টো আপুনি চাই লওক। তাত মই ডিটেইলছ নিদিওঁ। তাত মানে আছে 9.28ত আছে, হে ইমানদাৰসকল, নিশ্চয় মুশ্ৰিকসকল অপবিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়। আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা, তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ
নিজ অনুগ্ৰহে তোমালোকক অভাৱমুক্ত কৰিব নিশ্চয় আল্লাহ মহাজ্ঞানী এই যিটো মই কৈছোঁ যিবোৰ ডাঙৰ ডাঙৰ ওলামা হেৰিয়ে যে আপোনাৰ এইবোৰ লেকচাৰ মাৰি থাকে তেওঁৰ বহুত ফলোৱাৰ থাকে তেওঁলোকে জানে ধৰি লওক জাকিৰ নায়কে তেওঁ নিজেও জানে তেওঁ যিটো ব্যৱসায় আৰম্ভ কৰি আছে যিবোৰ টকা আৰম্ভ কৰে তেওঁ যদি কয় যে মই যদি আল্লাহৰ পথত গুচি যাওঁ কোৰাণলৈ আহি যাওঁ তেনেহ'লে মোৰ ফ্লপ মাৰিব এই বস্তুটোৱে কথা কৈছে মুশ্ৰিকৰ অৱস্থা এইটো এই এতিয়া যদি আপোনাৰ ইয়াৰ তৌবাৰে যদি 1 নম্বৰটো 1ৰ পৰা 5লৈকে চাওঁ আৰু এটা কণ্টিনিউ চাব লাগিব 9 চেপ্টাৰ 9 ভাৰ্চ 1 to 5লৈকে আপুনি কণ্টিনিউ ইটোৰ লগত সিটো লিংক আছে আৰু আপুনি যদি এই যদি যিটো মই কথা ক'লোঁ সেইটো যদি আপুনি ব্ৰেকআপ কৰিব পাৰে নাই বোলে মই আল্লাহৰ পথত যাম তেওঁ হিজৰত কৰি যদি গুচি আহিব পাৰে আল্লাহৰ পথত গুচি আহিব পাৰে তেতিয়া তাৰ অৱস্থাটো কি সেই কথাটো 9.1ত কোৱা হৈছে এইটো আল্লাহ আৰু তেওঁৰ ৰসুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা ইয়াত চাব দে আল্লাহ আৰু ৰসুল কৈছে আৰু মই আগতে কৈছোঁ ৰসুল মানে মেছেঞ্জাৰ মেছেজ ইজ দ্য মেছেঞ্জাৰ মই আগতে এইবিলাক কৈ আহিছোঁ আৰু যিটো মেছেঞ্জাৰ ৰসুলটো ফেমিনিন জেণ্ডাৰত আছে আপুনি মানুহ ধৰি ল'লে নহ'ব এইবিলাক আমি ৰসুল আৰু নবীৰ কথালৈও আহিম তাৰমানে ইমান ক'ব লগা আছে ক'বলৈ বাকী নাই তাৰমানে এই আৰু সেইকাৰণে কিছুমান বস্তু মুক্তাবুল হুছেইন চাহেবেও কৈ আছে তেওঁ সেইবিলাক চাব তেতিয়াহে কথাবিলাক আমি ডিছকাছ কৰোঁ বহুত এইবিলাক চাব দেই 9.1ত কৈছে এইটো আল্লাহ আৰু তেওঁৰ ৰসুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণাই সেইসকল মুশ্ৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আবদ্ধ হৈছিলা চুক্তিত আবদ্ধ হৈছে কি তেওঁ মানে সেইটোৱে জীৱিকা হিচাপে লৈছে যিবিলাক আগলৈ ধৰি লওক কিবা হদিছৰ কথা কয় মানুহক এমোশ্যন কৰে যদি ৰস পাব তাৰ পৰা তেওঁ ধৰি লওক টকা লৈ পেলাই লেকচাৰ দিব বা ভিডিঅ' চিডিঅ'ত কৰিব বহুত ছাবস্ক্ৰাইব বহুত টকা আহিব সেই বস্তুটো যদি আপুনি যদি ছেট কৰিব পাৰে তেনেহ'লে সেইটো আল্লাহে ঘোষণা কৰি দিব যে এইটোৱে ইহঁতি ছেট কৰিছে আমাৰ পথলৈ আহিছে কিন্তু তেনেকৈ কৰিলে কিন্তু কথাটো আল্লাহ মানে হেৰি কৰিব আল্লাহে অভাৱ মুক্তহে কৰি দিব এইটো আপোনাৰ 9.28ত কোৱা আছে যদি আপুনি সেই মুশ্ৰিকৰ কাণ্ড কাৰখানাবিলাক যদি এৰি দিয়ে সিহঁতি দৰিদ্ৰটো নহয় অভাৱত নহয় তেওঁ অভাৱ মুক্তহে কৰিব আপুনি আকৌ 9.2টো চাওক 9.1ৰ লগত 9.22 আপোনাৰ লিংক আছে ভালকৈ মন কৰিব 9.2টো কৈছোঁ এতেকে তোমালোকে দেশত 4 মাহলৈকে বিচৰণ কৰা আৰু জানি থোৱা তোমালোকে বেকেটৰ মাজত কদাপিও মই অসমীয়াত যেনেকৈ আছে তেনেকৈ পঢ়ি দিছোঁ তোমালোকে কদাপিও আল্লাহৰ হীনবল কৰিব নোৱাৰিবা আৰু নিশ্চয় আল্লাহে কাফিৰসকলৰ অপদস্থকাৰী এই মুশ্ৰিক বুলি কওঁতে নহয় তাৰ হেৰিৰ সংজ্ঞাটোও সোমাই যায় সেইটো বেলেগকৈ মই কেতিয়া ক'ম এই কাফিৰ শব্দটো সোমাই যায় আৰু এইটো আৰু ডেঞ্জাৰ ইয়াত চাব দেই ইয়াত বস্তু যে 4 মাহলৈকে এতেকে তোমালোকে দেশত ইয়াত দেশ বুলি কৈছে দেশ আৰু যদি কয় যে ফি আল আৰ্ড তাৰ অৰ্থ হৈছে ইন আৰ্থ মাটিৰ তলত সেইটো কথা নহয় তাৰমানে ইয়াত মানে সেই মাটিৰ তলত এইটো মেটাফিজিকেলত কথাবিলাক আছে আপোনাক একদম বেছ পইণ্টটো আপুনি যদি সেই মুশ্ৰিকৰ সেইটো যদি আপুনি সম্পৰ্ক যদি সেই বস্তুটো এৰি দিয়ে আপোনাৰ একদম বেছ পইণ্টত কিছুমান মানে হাৰুৱা কথা আপোনাৰ গোট খাব সেই কথাটো কৈছে আৰু সেই যিটো ইয়াত দেশত বুলি কৈছে দেশ মানে আমি সেইটো কথা নহয় আপোনাৰ বেছ পইণ্টত 4 মাহলৈকে বিচৰণ কৰা এতেকে তোমালোকে দেশত 4 মাহলৈকে বিচৰণ কৰা এই 4 মাহ ইয়াত 4 মাহ এইটো কথা কোৱা নাই এই 4 মাহৰ কথাটো নহয় আপোনাৰ
এই 9.2তে আপোনাৰ ইয়াত লিখিছে আল বাআতা আশহুৰ, এই আপোনাৰ এইটো 4 মাহ লিখিছে। আমি আগতেই আপোনাক মই কৈছে শ্বাহৰু ৰমজান বুলি এটা মই ভিডিঅ' বনাইছিলোঁ, যিটো শ্বাহৰু ৰমজান মানে ৰমজান মাহ নহয়। এই কথাটো মই বুজাইছোঁ ধুনীয়াকৈ, এটা মানে উদাহৰণ দি বুজাইছোঁ। সেইটো আপোনালোকে চাই ল'ব পাৰিলে মই লিংকটো দি মিছেলেনিয়াছ 3 এই কথাটো দিয়া আছে। ইয়াত 4 মাহ বুলি ইয়াত বুজোৱা নাই। সেই আপোনাৰ মিছেলেনিয়াছ 3 চালে শ্বাহৰুৰ অৰ্থটো মানে বুজিব। ইয়াত এই আৰু আৰবা আশ্বাহৰু আৰবা, এনে আৰবা মানে 4, যেনে 4 ৰেখা না আৰবা আমি বুলি কওঁ ন, ইয়াৰ আৰবা না, ইয়াৰ ৰুটটো চালে কোৱা আৰবাৰ ৰুট হ'ল ৰে বে আইন, ৰে বে আইন। তাৰমানে আপুনি যেতিয়া মুশ্ৰিকৰ সেইবোৰ এৰি দিলে, আপোনাৰ নতুন নতুন কথাৰ আপোনাৰ তাত গজালি নতুন নতুন কথা আহিব। সেইটোৱে উপযুক্ত সময় আপুনি কোৰাণৰ কথা তাত বহাবলৈ, আল্লাহৰ কথা চিন্তা কৰিবৰ কাৰণে। সেই বস্তুটো সেইটো কণ্টিনিউ প্ৰচেছ। যেনেকৈ আপুনি হেৰিটো এৰি দিলে, মুশ্ৰিকৰ যিমান চিৰিক কামবিলাক এৰি দিলে, তাৰ পৰা সেইকাৰণে ৰে মানে কণ্টিনিউ, বে মানে ছিষ্টেম, এটা ছিষ্টেমত আপুনি গ্ৰ' কৰিব। বে মানে আপোনাৰ ছিষ্টেম, আপোনাৰ কনষ্টিটিউশ্যন, আল্লাহৰ যিটো কনষ্টিটিউশ্যন। আইন মানে এই কথাবোৰ আপুনি ডেভেলপ হোৱা আপুনি নিজেই দেখিব, আপুনি নিজ চকুৰেই দেখিব আপোনাৰ ডেভেলপমেণ্ট। কাৰণ এইটো হৈছে আপুনি আগতে সকলো চিন্তা যিবোৰ 1500 বছৰীয়াৰ আপোনাৰ জাবৰ মূৰত সোমাই আছিলে, সেইবোৰ এৰি পেলাই এটা নতুন এটা বেছ পইণ্ট হ'ল। সেই মচলা কথা আপোনাৰ হেৰিটো কি হৈছিলে, আপোনাৰ ব্ৰেইন এটা মুৰ্দা হৈ আছিলে। যেতিয়া আগৰ কথাবোৰ বাদ দি আপুনি যেতিয়া আকৌ ইয়াত সেই এটা নতুন সাৰুৱা নিচিনাৰ হেৰি হ'ল, য'ত মানে কোৰাণৰ কথাই যেতিয়া চিন্তা কৰিব দেখিব, আপোনাৰ সেইবিলাক আপুনি গ্ৰ' হোৱা, আপুনি নিজ আল্লাহৰ ছিষ্টেমত আপুনি যে ডেভেলপ হৈছে আপুনি নিজেই গম পাই যাব। সেই কথাবিলাকে ইয়াত কৈছে। আৰু এইটো যে শ্বাহৰু, যে 4 আৰবা শ্বাহৰু যিটো শব্দ আছে 9.2তে, এইটো যে শ্বাহৰু যে আপুনি মাহ নহয়, সেইটো মিছেলেনিয়াছ 3 দিয়া আছে, মই লিংকটো দি দিম। আৰু এই যেতিয়া আপুনি ডেভেলপ হোৱাৰ মানে অৱস্থাটোত পাব, আপোনাৰ যেতিয়া ডেভেলপ হ'ব নহয়, তেতিয়াই আপোনাৰ কি অৱস্থাটো, যেতিয়া আপোনাৰ আগৰ কথাবোৰ বাদ দিলে, নতুন হেৰিত আপুনি কোৰাণৰ আল্লাহৰ আয়াত হেৰি কৰি আপুনি বুজিব চেষ্টা কৰি আপোনাৰ ডেভেলপ কৰিলে, আপোনাৰ ডেভেলপমেণ্ট আপোনাৰ ব্ৰেইনৰ গম পাই গ'ল নহয়, আপোনাৰ ষ্টেজ ওপৰলৈ গুচি গ'ল। সেইটো সময়তে কি হ'ব আপোনাৰ, এতিয়া আকৌ মানে কণ্টিনিউ পঢ়ি হওক 9.3। তাৰমানে তৌবাৰ 3 নম্বৰ আয়াতটো চাওক। তাত মই ইয়াত যেনেকৈ আছে তাৰমানে অসমীয়াটো মই তেনেকৈয়ে পঢ়ি দিছোঁ। 9.3 আৰু মহান হজৰ দিনা আল্লাহ আৰু তেওঁৰ ৰচুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা, বুজিছেনে? এটা ৱাও আছে, তাৰমানে এইটো কণ্টিনিউ, ওপৰৰ পৰা কণ্টিনিউ আছে, ৱাও আৰু আগৰটোৰ পৰা কণ্টিনিউ হৈ আছে। আজানা, তাৰমানে আজানৰ কথাটো ইয়াত আহিছে। ঘোষণা কৰিব, কোনে ঘোষণা কৰিব? আৰু এই যিটো ঘোষণা পাব নহয়, সেইটো হৈছে হজে আকবৰ। আল্লাহ আৰু তেওঁৰ ৰচুলৰ তৰফৰ পৰা, ইয়াত আছে 9.3 আছে। আৰু মহান হজৰ দিনা, যেতিয়া হজৰ কাৰণে আপুনি আল্লাহ যেতিয়া ঘোষণা, এটা একদম মহান, সেইটো আল্লাহৰ ফালৰ পৰা যেতিয়া ঘোষণা আপুনি আপোনাৰ নফচত আপুনি গম পাই যাব। এইটো কাৰ পৰা আহিব? আল্লাহে নিজে এইটো আজান দিব, আল্লাহ আৰু তেওঁৰ ৰচুলৰ তৰফৰ পৰা। ৰচুল মানে কি? মেছেজ ইজ দ্য মেছেঞ্জাৰ। কোনো
মহম্মদ বা যিমান এইবিলাক ৰচুল আছে তেখেতৰ সেইবিলাক কথা কোৱা নাই, কোৰাণৰ কথা কৈছে। কোৰাণৰ আজান আপুনি নিজৰ অন্তৰত শুনিবলৈ পাব। ইয়াত যেনেকৈ আছে মই তেনেকেই পঢ়িছোঁ। নিশ্চয় আল্লাহে মুশ্ৰিকসকলৰ বিষয়ে দায়মুক্ত আৰু তেওঁৰ ৰচুলো, বুজিছেনে? মই যেনেকৈ মোৰ কথাটো কৈছে মেছেজ ইজ দ্য মেছেঞ্জাৰ, যেনেকৈ আল্লাহৰ ৰচুল থাকে, আল্লাহৰ বাৰ্তা থাকে, তেনেকৈ মুশ্ৰিকৰো ৰচুল থাকে, মুশ্ৰিকৰো ৰচুল থাকে। ইয়াতে আপুনি চাই লওক 9.3 ইয়াত 3 নম্বৰ আয়ানটোতে দিয়া আছে আপোনাৰ আল মুশ্ৰিকিনা ৱা ৰাচুলাহু, তাৰমানে মুশ্ৰিকৰ ৰচুল। এই কোনো মানুহ দুনো নহয় ৰচুল। কথাটো বুজিবৰ চেষ্টা কৰক, নিজৰ কথাটোতে খামোচ মাৰি এনেকৈ ধৰি থাকিলে কথাবোৰ নহয়। মুশ্ৰিকৰ ৰচুল, তেনেকৈ কোনোবা এটা আয়াতত আছে শয়তানৰো ৰচুল থাকে। এই ৰচুল আল্লাহ আপোনাৰ দিলত থাকে। সেইটো মই আগতে আপোনাৰ নাচ আৰু ফালাকৰ কথা কওঁতে এইটো মই মিছেলেনিয়াছৰ 10ত কৈছিলোঁ। সেইটো কিন্তু আৰু এটা চেপ্টাৰ হ'ব, সেইটো আৰু ক'ব লাগিব, সেই বিষয়ে মই কৈছিলোঁ। ইয়াত আপোনাৰ ধৰি লওক ইয়াত আছে 3 নম্বৰটো আছে আল্লাহ নিশ্চয় আল্লাহ মুশ্ৰিকসকলৰ বিষয়ে দায়মুক্ত আৰু তেওঁলোকৰ ৰচুলে, মুশ্ৰিকৰ ৰচুলসকলো। এতেকে তোমালোকে যদি তাওবা কৰা আৰু তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ, আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে তোমালোকে কদাপিও আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু হে নবী, কাফিৰসকলক যন্ত্ৰণাজনক শাস্তিৰ সুসংবাদ দিয়া। এতিয়া কাফিৰ কোনবিলাক? যিবোৰ তকব্বৰী কৰে, যিবোৰ কোৰাণৰ পৰা আঁতৰি থাকে, সেইবিলাকেই আপোনাৰ কাফিৰ। কাফিৰ শব্দটো ক্লিয়াৰিফিকেশ্যন কৰিব লাগিব নিশ্চয়। এতিয়া আপুনি যদি হেৰি চায়, আৰু আজানৰ কথা মই যিটো কৈছোঁ, যিটো আল্লাহ ঘোষণা কৰি দিব, আৰু 22.27তো এই কথাটো আছে, হজৰ বাবে আহ্বান কৰি দিয়া কথাটো ইয়াত আছে। তাৰপিছত আপুনি হেৰিটো চাওক, এতিয়া 4 নম্বৰ আয়াতটো চাওক, 9.4টো চাওক। ইয়াত খুব ইণ্টাৰেষ্টিং কথা এটা আছে। কিন্তু মুশ্ৰিকসকলৰ মাজত যিসকলৰ লগত তোমালোকে চুক্তি আছে, এতেকে সিহঁতক তোমালোকৰ চুক্তি ৰক্ষাত কোনো ক্ৰতিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ো কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পূৰ্ণ কৰা। নিশ্চয় আল্লাহে মুত্তাকিসকলক পচন্দ কৰে। ইয়াৰ পাছে এইটো যদি চুক্তিৰ কথা, মুশ্ৰিকৰ লগত চুক্তি কোনটো? তাৰমানে মুশ্ৰিকৰ লগত চুক্তি মানে কৈছে যিটো আপুনি একেবাৰে মানে এৰিব নোৱাৰোঁ। আৰু এইটো মই চিগাৰেট খোৱা মানুহ এটা, মই এইটো এৰিব নোৱাৰোঁ, নাখালে বা মদ খোৱা মানুহটো মই খালে মৰি যাম, যিটো এইটো চুক্তি, সেই চুক্তিটোৰ কথা কৈছে। এতিয়া ইণ্টাৰেষ্টিং কৈছে 9.5লৈ আহক। ইয়াত মই অসমীয়াত পঢ়ি আছোঁ 5 নম্বৰ আয়াতটো, গতিকে যেতিয়া নিষিদ্ধ, ইয়াত যেতিয়া নিষিদ্ধ এহৰামৰ কথাটো আছে, এহৰামৰ কথাটো আছে। এহৰাম মানে যিবোৰ বেয়া অভ্যাস, গতিকে যেতিয়া নিষিদ্ধ মাহসমূহ, ইয়াত মাহ বুলি কৈছে, এইটো মান্থ নহয়, একে আশ্বাহৰু, যেনে শ্বাহৰু ৰমজান, যেনে এই আশ্বাহৰু, এই আশ্বাহৰু বুলি আছে, এইটো মাহক বুজোৱা নাই। অতিবাহিত হৈ যাব, তাৰমানে মাহসমূহ অতিবাহিত হৈ যাব। তাৰমানে কি, হোৱেন মজহবী থিংকিং, এইবিলাক যিবোৰ আপোনাৰ ধৰি লওক যিবোৰ মজহবী থিংকিং, ময়ে ভাল, মোৰ ইমামেই ভাল, এওঁলোকে শুদ্ধ, তেওঁলোক ভুল, এইবোৰ যিবোৰ থিংকিং নহয়, এইবোৰ হৈছে আপোনাৰ মজহবী থিংকিং।
হা এইবিলাক যেতিয়া আপোনাৰ ব্ৰেইনৰ পৰা আঁতৰি যাব তাৰমানে গতিকে যেতিয়া নিষিদ্ধ তাৰমানে আপোনাৰ সেই সময়টো পাৰ হৈ যাব হা তেতিয়া তোমালোকে মুশ্ৰিকসকলক য'তেই পাবা হত্যা কৰিবা চাব দেই এইটো হত্যা এই কথাটো সাধাৰণতে বেলেগ ধৰ্মৰ মানুহেও ইয়াতে তেনে মুছলিমক হত্যা কৰিব এইটো এইবোৰ চাইকলজিকেল কাটল শব্দটো আছে ইয়াত হা য'তেই পাবা ততেই হত্যা কৰিবা ইয়াৰ অৰ্থ কোনো মানুহক মৰা নহয় বৰং ভাল চিন্তাৰে বেয়া চিন্তাক হত্যা কৰা অৰ্থাৎ চাইকলজিকেল কাটল এইটো এই কথাটো আপোনাৰ এই তৌবাৰে 111ত আছে তাত কাটল কৰি দিয়াৰ পিছত তোমাৰ আল্লাহে কৈছে তোমালোকে ফূৰ্তি কৰা এইটো চাইকলজিকেল মানুহ মৰা কথা কোৱা হোৱা নাই তাৰপিছত সিহঁতক গ্ৰেপ্তাৰ কৰিব অৱৰোধ কৰিবা আৰু ঘাটিয়ে ঘাটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিব কিন্তু যদি ইয়াত যদি সিহঁতে তৌবা কৰে সালাত কায়ম কৰে আৰু জাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল তাৰমানে যদি ইয়াত কৈছে ইয়াত আয়াতটো আকৌ চাব দেই গতিকে যদি নিষিদ্ধ সময়বোৰ পাৰ হৈ যাব তেতিয়া তোমালোকে মুশ্ৰিকসকলক য'তেই পাবা হত্যা কৰিব তাৰমানে এনেকৈ খেদা মাৰি গৈছে য'তেই পাবা তুমি হত্যা কৰি আছে ইয়াত মানে যদি কয় যে তোমালোকে যদি সিহঁতে কিন্তু যদি কটি জন্দিব নেকি সিহঁতক আলোচনা ইয়াত সেইটো কথা কোৱা নাই তাৰমানে একে যিটো ফাইনৰ অৰ্থটো হৈছে আপোনাৰ এইটোও হৈছে কিন্তু যদি এইবিলাকো হয় কিন্তু ইয়াত যিটো আছে দেন তাৰপিছত তাৰমানে কাটল কৰাৰ পিছত আৰু তাৰপিছত আৰু তৌবা কৰা কথা নহয় এইটো চাইকলজিকেল আপোনাৰ কাটল কৰিব কৈছে তাৰপিছত মানে নিজে নিজৰ চাইকলজিকেল কাটল কৰি আপোনাৰ হেৰি হোৱাৰ পিছত যদি তৌবা কৰে তেনেহ'লে আল্লাহ সেইটো কবুল তাৰমানে সেই হিজৰত কৰাৰ পিছত এই ষ্টেজটো চবৰে মুশ্ৰিকৰ গুণ বা কাফিৰৰ গুণ প্ৰত্যেক মানুহৰ মানে নফচত আছেই কিন্তু তাক ডমিনেণ্ট ৰাখিব পৰাটোৱে আচল কথা গতিকে এই হিজৰতৰ ওপৰত এই হজে আকবৰ তাৰমানে আজানৰ কথাটো অহাৰ কাৰণে এই বস্তুটো মই এই 9/4 দিলোঁ কিন্তু হিজৰতৰ সেইটো আৰু বহুত ক'ব লগা আছে নেক্সট মই 9/5 এনেকৈ আৰু কেইটামান হ'ব ইনশাল্লাহ কম কথাবোৰ বুজিব চেষ্টা কৰিব ৰাব্বি আউযুবিকা মিন হামাজাতিৰ শায়াতিন ওয়া আউযুবিকা ৰাব্বি আইয়াহদুৰুন সালামুন আলাইকুম সকলো ভালে থাকক